কনৰাড চাংমা আপুনি সাজু হৈ যাওক। এই যুদ্ধ আৰম্ভণিহে হৈছে। যিকেইটা ৰাস্তা মুকলি কৰা হৈছিল তেওঁলোকৰ তৰফৰ পৰা চোৰৰ দৰে, এতিয়া আমাৰ সেইকেইটা ৰাস্তাটো মানুহ আছে। তো এতিয়া তেওঁলোকক শিকাই দিম যে ৰাজহাড় ভাগা কাক কয়। 200 মাৰিলে 2খন গাড়ী 10খন গাড়ী 20খন গাড়ী ভাঙিলে বৰ মতা যে নকয়, এই বস্তুটো দেখুৱাই দিম। এনেকুৱা লাগিছে ক'ৰবাত নহয় ক'ৰবাত আমাৰ অসম চৰকাৰৰ লগত কিবা গোপন বুজাবুজি কিবা মিটিৰিয়েলি কৰি আছে নেকি। হয়, চাবলৈ গ'লে চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি নাই এতিয়ালৈকে। আৰু যোৱা ৰাতি এইখিনি কথা মই টকশ্বটো দাঙি ধৰিছোঁ ধুনীয়াকৈ, যে আমাক যিধৰণে আচলতে আমাৰ চৰকাৰখনে অসম চৰকাৰে সহায় কৰিব লাগিছিল, সেইধৰণে আচলতে চৰকাৰে সহায় কৰা নহ'ল। আমাৰ অসম আৰক্ষীৰ বিষয়াসকলে বা অসম আৰক্ষীৰ জোৱানসকলে যেনেধৰণে সহায় সহযোগিতা কৰিছে, আমি অসম ৰাজ্যিক চালক সন্থৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকল আমাৰ লগত থকা আমাৰ সমৰ্থনত থকা সংগঠনকেইটাক বা তেওঁলোকৰ বিষয়ববীয়াৰ লগতে সদস্যসকলকো ধন্যবাদ জনাইছোঁ। আৰু আজি আমি আহি পাইছোঁ, আপোনালোকে গম পায় যথেষ্ট নিশাও হৈছে ইয়াৰ পৰা যাওঁতে আমাৰ। আৰু এতিয়া অকণমান পাছতে আমি সেই আগৰ দৰে এই দুটা ৰাস্তা ব্লক কৰিম। আৰু অল্টাৰনেটিভ যিকেইটা ৰাস্তা মুকলি কৰা হৈছিল তেওঁলোকৰ তৰফৰ পৰা চোৰৰ দৰে, এতিয়া আমাৰ সেইকেইটা ৰাস্তাটো মানুহ আছে। মিৰ্জাৰ ৰাস্তাটো আমাৰ মানুহ আছে। খুব সম্ভৱ আজি হয়তো এটাও ৰাস্তা তেওঁলোকৰ কাৰণে নাবাচিব। তো এতিয়া তেওঁলোকক শিকাই দিম যে ৰাজহাড় ভাগা কাক কয়। 200 মাৰিলে 2খন গাড়ী 10খন গাড়ী 20খন গাড়ী ভাঙিলে বৰ মতা যে নকয়, এই বস্তুটো দেখুৱাই দিম। আৰু মই ইয়াৰ পৰাই এটা কথা সকীয়াই দিব বিচাৰোঁ যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আপুনি সাজু হৈ যাওক। এই যুদ্ধ আৰম্ভণিহে হৈছে। যুদ্ধৰ আৰম্ভণি হৈছে। যেতিয়ালৈকে আপুনি ক্ষমা নোখোজে, যেতিয়ালৈকে আপুনি KSUৰ গোটেই নেতৃত্বৰ লগতে সদস্যসকলক গ্ৰেপ্তাৰ নকৰে, উচিত তদন্ত কৰি তেওঁলোকক শাস্তি নিদিয়ে, তেতিয়ালৈকে এই আমাৰ যি সংগ্ৰাম অব্যাহত থাকিব অনাগত দিনত আৰু অধিক ভয়াৱহ হ'ব বুলি ইয়াৰ পৰাই মই এই কথাটো জনাই দিলোঁ। আপোনালোকৰ প্ৰতিবাদটো মূলতঃ যিহেতু মেঘালয় আৰক্ষীয়ে মেঘালয় চৰকাৰৰ বিৰুদ্ধে, গতিকে মেঘালয় চৰকাৰৰ তৰফৰ পৰা কোনো বিষয়াই কেতিয়াবা যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে বা ফোনযোগে আপোনালোকৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিছে কেতিয়াবা? যোৱা 3টা দিনত কিবা এনেকুৱা ধৰণৰ খবৰ আহিছে নেকি? নাই কৰা। আপোনালোকে যদি লক্ষ্য কৰে, আজি 2 দিন ধৰি 3 দিনত আমি ভৰি দিলোঁ, কিন্তু এতিয়ালৈকে মেঘালয় চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো কাৰণতে আমাক যোগাযোগ কৰিবলৈ চেষ্টা কৰা নাই। কিয় বা নাজানো। তেওঁলোকে এটা এটিটিউডত আছে আচলতে, যি কৰে কৰি থাকক। আৰু মোৰ এনেকুৱা লাগিছে ক'ৰবাত নহয় ক'ৰবাত আমাৰ অসম চৰকাৰৰ লগত কিবা গোপন বুজাবুজি কিবা মিটিৰিয়েলি কৰি আছে নেকি, নে চৰকাৰৰ কিবা এনেকুৱা কয়লাৰ কিবা কথা আছে নেকি অকণমান আমি গম পাইছোঁ, নে আমাৰ চৰকাৰ আৰু মেঘালয়ৰ চৰকাৰে আচলতে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এই সংগ্ৰামখন দেখুৱাই বিভিন্ন জ্বলন্ত সমস্যা আছে। যিহেতু অসমত বানপানীৰ সমস্যা এটা জ্বলন্ত সমস্যা, তাক লৈ গোটেই অসমৰ মানুহ উঠি পৰি লাগি আছিল। কাজিৰঙাত ইক' চেঞ্চিটিভ জোনৰ সমস্যাটোৰ কাৰণেও মানুহ উঠি পৰি লাগি আছিল। তো এই দুটা সমস্যা লুকুৱাবলৈ আমাৰ এই প্ৰতিবাদ দেখাই থাকি গোটেই আচলতে কথাখিনি গোটেই দিনটো সংবাদ মাধ্যম আমাৰ লগত ব্যস্ত আছে আৰু মানুহক ব্যস্ত কৰাব বিচৰাৰ নিচিনাহে লাগিছে। আৰু তাৰেই সুবিধা লৈ আছে মেঘালয় চৰকাৰে। আজি প্ৰতিবাদ হ'ব, পুনৰ তীব্ৰ প্ৰতিবাদ হ'ব এক নিশ্চিতভাৱে, যেনেকৈ যোৱাকালি যোৱা পৰহি হৈছিল আজিও হ'ব। আৰু পথ অৱৰোধ হ'ব আৰু অল্টাৰনেটিভ কেইটা ব্লক হ'ব।